নমস্কাৰ ঈশান নিউজলৈ স্বাগতম ষ্টুডিঅ'ত মই হাৰংগ পানী ভূঞা লৈ আহিছো দেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ৰাছিয়া আৰু চীনৰ সমকক্ষ এতিয়া ভাৰত কিয়নো ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিছে হাইপাৰসনিক মিসাইলৰ ইয়াৰ লগে লগে দেশৰ প্ৰতিৰক্ষাৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰতবৰ্ষ দেশৰ বাবে কিয় গুৰুত্বপূৰ্ণ হাইপাৰসনিক মিসাইল কিদৰে এই মিসাইলে দেশৰ প্ৰতিৰক্ষাত সহায় কৰিব পাৰে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন হাইপাৰসনিক মিসাইলৰ ক্লাবত নাম অন্তৰ্ভুক্ত হ'ল ভাৰতৰ চীনক হকিয়াই সফলতাৰে পৰীক্ষণ সম্পন্ন হাইপাৰসনিক মিসাইলৰ 5 4 3 2 1 কৰোনা ভীতিৰ মাজতেই অত্যাধুনিক ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল ভাৰত আমেৰিকাৰ ৰাছিয়া আৰু চীনৰ সৈতে অৱস্থান কৰি ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে শব্দতকৈও ছগুণবেগী হাইপাৰসনিক মিসাইলৰ কেৱল এআই নহয় বিশ্বৰ ভিতৰত এই প্ৰযুক্তি আহৰণ কৰা ভাৰত হৈছে চতুৰ্থখন দেশ উৰিষ্যাৰ বালাচৰৰ ডক্টৰ APJ আব্দুল কালাম উৎক্ষেপণ কেন্দ্ৰৰ পৰা হাইপাৰসনিক টেষ্ট ডেমনষ্ট্ৰেটৰ ভেহিকলৰ পৰা সফল পৰীক্ষণ কৰে ভাৰতে 5 4 3 2 1 ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন বা চমুকৈ DRDOৰ দ্বাৰা বিকশিত দেশীয়ভাৱে নিৰ্মিত HSTD অগ্নি মিসাইল বুষ্টাৰ 5 মিনিটৰ বাবে ব্যৱহাৰ কৰি সম্পন্ন কৰা হয় এই পৰীক্ষা অগ্নি মিসাইল বুষ্টাৰেৰে হাইপাৰসনিক ভেহিকলক 30 কিলোমিটাৰ উচ্চতালৈ নি পৃথক কৰা হয় ইয়াৰ পাছতে ভেহিকল মুকলি হয় আৰু স্ক্যামজেট ইঞ্জিন সফলতাৰে নিক্ষেপ কৰা হয় উল্লেখ্য পৰৱৰ্তী 5 বছৰত এই মিসাইলৰ বিকাশ কৰা হ'ব যিয়ে প্ৰতি সেকেণ্ডত 2 কিলোমিটাৰতকৈ অধিক বেগত গতি কৰিব হাইপাৰসনিক ভেহিকলৰ গতিবেগ প্ৰতি ঘণ্টাত 7000 কিলোমিটাৰো অধিক পৰীক্ষণৰ সময়ত হাইপাৰসনিক ভেহিকল মাত্ৰ 20 সেকেণ্ডত 30 কিলোমিটাৰ ওপৰলৈ গতি কৰে হাইপাৰসনিক মিসাইল বিকাশৰ দ্বাৰা কি লাভ হ'ব ভাৰতৰ হাইপাৰসনিক মিসাইলৰ দ্বাৰা ভৱিষ্যতলৈ আৰু অধিক গতিবেগৰ মিসাইল নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব ভাৰত হাইপাৰসনিক মিসাইল নষ্ট কৰাটো প্ৰায় অসম্ভৱ কম সময়তে অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰে এই মিসাইলে অতি সহজতে ভেদ কৰিব পাৰে শত্ৰুৰ ঘাটি হাইপাৰসনিক মিসাইলে আৰু অধিক শক্তিশালী কৰিব ভাৰতক এই প্ৰযুক্তিৰ বিকাশৰ লগে লগে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু এখোজ পেলালে ভাৰতে The hypersonic test demonstration vehicle, which is successfully flight tested from interim test range off the coast of Bay of Bengal from Orissa, is a major technological breakthrough of the country. The scramjet engine has been successfully flight tested at hypersonic speeds within the atmosphere, and this testing paves the way for many more critical technologies, materials and hypersonic vehicles development. DRDOৰ এই সফলতাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জ্ঞাপন কৰিছে শুভেচ্ছা নেশ্যনেল ডেস্ক ঈশান নিউজ পাবজি প্লেয়াৰসকলৰ বাবে এটা সুখবৰ অতি শীঘ্ৰে ভাৰতত আঁতৰিব পাৰে পাবজি মোবাইলৰ নিষেধাজ্ঞা পুনৰ ভাৰতলৈ আহিব পাৰে পাবজি মোবাইল চীনা কোম্পানীৰ সৈতে সম্পৰ্ক সেট কৰিব পাবজি কৰ্পোৰেচন আৰু চীনা কোম্পানী টেনচেণ্টৰ সৈতে সম্পৰ্ক সেট কৰিব পাবজিৰ কৰ্তৃপক্ষই ভাৰতত এতিয়াৰে পৰা টেনচেণ্টে নিয়ন্ত্ৰণ নকৰিব পাবজি মোবাইল পাবজি কৰ্পোৰেচনে ল'ব সম্পূৰ্ণ দায়িত্ব আৰু ভাৰতৰ ওপৰত নিৰ্ভৰশীল এতিয়া বিশ্বৰ ডিজিটেল বজাৰ ভাৰতৰ বাবে চীনা কোম্পানীৰে সম্পৰ্ক সেট কৰিছে পাবজিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছে এই বাতৰি উল্লেখ্য দক্ষিণ কোৰিয়ান কোম্পানী ব্লু হোলে প্ৰস্তুত কৰিছিল জনপ্ৰিয় গেম পাবজি কিন্তু মোবাইল পাবজি চীনা কোম্পানী টেনচেণ্টে বিকাশ কৰি উলিয়াইছিল
আৰু চীনা কোম্পানীৰ সৈতে সম্পৰ্ক থকা বাবে ভাৰতত নিষিদ্ধ কৰা হৈছিল জনপ্ৰিয় গেম পাবজি মোবাইল। কিন্তু ভাৰতত মোবাইল পাবজিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত পাবজিৰ কৰ্তৃপক্ষই চীনা কোম্পানী টেনচেণ্টৰ সৈতে সম্পৰ্ক ছেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্পৰ্ক ছেট হ'লে ভাৰতত মোবাইল পাবজি এতিয়াৰে পৰা টেনচেণ্টৰ নিয়ন্ত্ৰণত নাথাকিব। ভাৰতত পাবজিসহ 118টা এপ নিষিদ্ধ কৰাৰ পাছত টেনচেণ্টৰ বজাৰ মূল্য 34 বিলিয়নলৈ হ্ৰাস হৈছিল। অৱশেষত গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী। আজি বিয়লি 3:57 নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰে ৰিয়া চক্ৰৱৰ্তীক। 3 দিন ধৰি মাৰাথন জেৰাৰ পিছত গ্ৰেপ্তাৰ ৰিয়া চক্ৰৱৰ্তী। ইতিমধ্যে ৰিয়াৰ ভাতৃ চৌবিক চক্ৰৱৰ্তীকো NCBয়ে গ্ৰেপ্তাৰ কৰিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত ৰিয়াৰ গ্ৰেপ্তাৰ এক বৃহৎ সাফল্য বুলিব পাৰি। ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰিয়া। আৰু পূৰ্বে ৰিয়াই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত নহয় বুলি উল্লেখ কৰিছিল। আৰু ইতিমধ্যে NCBয়ে ৰিয়াৰ লেপটপ আৰু মোবাইল ফোন জব্দ কৰিছে। আৰু NCBয়ে NDPC ধাৰাৰ 29ৰ অধীনত 27A, 28 আৰু 29 ধাৰাত গ্ৰেপ্তাৰ কৰিছে ৰিয়াক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত CBI কৰাৰ পাছতে যেতিয়া ড্ৰাগছৰ সম্পৰ্ক পোহৰলৈ আহিছিল, এই ঘটনাৰ তদন্ত কৰিছিল NCB। আৰু ড্ৰাগছ সৰবৰাহৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে কেইবাজনো বলিউড অভিনেতাৰ বিৰুদ্ধে উঠিছিল ড্ৰাগছ সৰবৰাহৰ ঘটনা। ইয়াৰ লগতে সুশান্তৰ লগত ড্ৰাগছৰ পাৰ্টিত উপস্থিত থকা 25গৰাকী বলিউডৰ তাৰকাৰ নামো ৰিয়াই জেৰাত উল্লেখ কৰিছিল। বাতৰি অনুসৰি এই 25গৰাকী বলিউডৰ তাৰকালৈ NCBয়ে জাৰি কৰিব চমন। ইয়াৰ লগতে ৰিয়াই ভাগ লোৱা ড্ৰাগছ পাৰ্টিৰ কথা উল্লেখ কৰিছিল জেৰাত। সুশান্ত সিং ৰাজপুতৰ সহযোগী অভিনেতাকো চমন জাৰি কৰিব আৰক্ষীয়ে। ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰু কি তথ্য পোহৰলৈ আহিব সেয়া লক্ষণীয় হ'ব। ভাৰত চীন সীমান্তত 4 দশকৰ পাছত যি গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ বাবে চীনা সৈন্যক দোষাৰোপ কৰিছে ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 7 ছেপ্টেম্বৰত চীনা সৈন্যই চলাইছিল আগ্ৰাসন। লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ এটা ফৰৱাৰ্ড পোষ্টত অগ্ৰাসনৰ চেষ্টা চলাইছিল চীনে। ভাৰতীয় সেনাই বাধা দিওঁতে শূন্যলৈ গুলীচালনা কৰিছিল পিপল লিবাৰেশ্যন আৰ্মীৰ সেনাই। আৰু লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ উত্তেজনাময় পৰিস্থিতি হাম কটাবলৈ বদ্ধপৰিকৰ ভাৰতীয় সেনা, এই মন্তব্য কৰিছে ভাৰতীয় সেনাই। ভাৰতীয় সেনাই ইতিমধ্যে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু কৈছে চীনে সীমান্তত অব্যাহত ৰাখিছে আক্ৰমণাত্মক স্থিতি। ভাৰতীয় সেনাই স্পষ্ট কৰি দিছে নিজৰ স্থিতি যে ভাৰতীয় সেনাই সীমাৰ উলংঘন কৰা নাই আৰু কোনো কাৰণতে লাইন অফ এক্সুৱেল কণ্ট্ৰলো অতিক্ৰম কৰা নাই ভাৰতীয় সেনাই। কোনো কাৰণতে ভাৰতীয় সেনাই লোৱা নাই আক্ৰমণাত্মক স্থিতি। আৰু সীমান্তৰ গম্ভীৰ পৰিস্থিতিৰ পাছতো ভাৰতীয় সেনাই দেখুৱাইছে নিজৰ দায়িত্বশীলতা। সীমান্তত বৰ্তাই ৰাখিবলৈ প্ৰয়াস কৰিছে সংযম আৰু সীমান্তত শান্তি বৰ্তাই ৰাখিবলৈ দায়বদ্ধ ভাৰত। কিন্তু দুৰ্বল নহয় ভাৰতীয় সেনা। যিকোনো পৰিস্থিতিতে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সক্ষম ভাৰতীয় সেনা, এই কথা স্পষ্ট কৰি দিছে ভাৰতীয় সেনাৰ তৰফৰ পৰা। স্পাইডাৰমেন ওলাইছে। পিছে ৰিল নহয়, এইবাৰ ৰিয়েল লাইফত। ৰিয়েল লাইফৰ এই স্পাইডাৰমেনৰ বয়স মাত্ৰ 7 বছৰ। কণমানি 7 বছৰীয়া স্পাইডাৰ বয় কানপুৰৰ নিবাসী য়শাৰ্থ সিং একো সহায় নোহোৱাকৈ দেৱালত অনায়াসে বগাব পাৰে। দেৱাল বগাই য়শাৰ্থে কৰি দেখুৱাব পাৰে বিভিন্ন কাৰুকাৰ্য। কণমানি স্পাইডাৰ বয় য়শাৰ্থে কয় স্পাইডাৰমেন চিনেমাখন চাই এইসমূহ কাৰুকাৰ্য কৰিবলৈ প্ৰেৰণা লাভ কৰে। আনহাতে য়শাৰ্থৰ এনে কাৰুকাৰ্যই গৌৰৱান্বিত কৰিছে সমূহ পৰিয়ালবৰ্গক। मैंने एक बार स्पाइडरमैन मूवी देखी थी, तो मैंने सोचा काश मैं भी ऐसे चढ़वा देती। तो सबसे पहले मुझे ये दीवार देखी, मुझे लगा एक बार ट्राई करता हूँ। फिर मैं पहली बार जब ट्राई करा तो मैं गिर गया। फिर मैं हर दिन ट्राई करता रहा, तो एक दिन मैं चढ़ गया। फिर मैंने अपने बड़े भाई को बुलाया, तो उसने सबको बुलाया तब सबने देख लिया। फिर सबने पहले मना किया कि ना चढ़ो। फिर जब मेरी आदत हो गई तो चढ़ने लगा, तो सब लोगों को भी लगने लगा आप नहीं गिरेगा। এগৰাকী মুখ্যমন্ত্ৰীৰ মহানুভৱতা।
তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানিস্বামীয়ে দান দিছে নিজৰ চকু ৰাষ্ট্ৰীয় চকুদান অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতে দান কৰিছে নিজৰ চকু সোমবাৰে ৰাজ্যখনত চকুদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে চকুদান দি অন্য লোককো চকু দান দিবলৈ উৎসাহ যোগায় তেওঁ চীনৰ সৈতে সংঘাত তুংগত হ'লেও ভাৰতে এৰা নাই নিজৰ পৰম্পৰা কিছুদিন পূৰ্বে ভাৰতীয় সৈন্যই 0 ডিগ্ৰী তাপমাত্ৰাত 17,000 ফুট উচ্চতাত ছিকিমত আবদ্ধ 3 চীনা নাগৰিকৰ প্ৰাণ ৰক্ষা কৰিছিল পুনৰ ভাৰতীয় সেনাই দাঙি ধৰিলে মানৱীয়তাৰ নিদৰ্শন এবাৰ ভাৰতীয় সেনাই চীনক উভতাই দিয়ে 13টাকৈ প্ৰাণী ইয়াৰ ভিতৰত আছিল 13টা ইয়াক আৰু 4টা গৰু ছাগলী 31 আগষ্টৰ পৰা অৰুণাচলৰ পূব কামেঙত আছিল এই জীৱকেইটা ভুলবশতঃ লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ সীমা অতিক্ৰম কৰি ভাৰতীয় সীমাত প্ৰৱেশ কৰিছিল ভাৰতীয় সৈন্যৰ এই মহানুভৱতাৰ বাবে ধন্যবাদেৰে উপচালে চীনৰ বিষয়াসকলে উল্লেখ্য 7 ছেপ্টেম্বৰত লাইন অফ এক্সুৱেল কণ্ট্ৰলত সংঘটিত হয় গুলিয়াগুলিৰ ঘটনা 45 বছৰৰ পাছত সীমাত গুলিয়াগুলিত লিপ্ত হয় দুয়ো দেশৰ সেনা অৱশ্যে ভাৰতীয় সেনাই সকিয়নিমূলক গুলীবৰ্ষণহে কৰিছিল এই সীমান্তত বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱত আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত তুংগত চলিছে বাকযুদ্ধ এবাৰ বান্দ্ৰাস্থিত কংগনাৰ মণিকৰ্ণিকা প্ৰডাকশ্যন হাউচত নটিচ আৰিলে বিএমচিৰ মতে অভিনেত্ৰীগৰাকীয়ে অবৈধভাৱে নিৰ্মাণ কৰিছে এই অফিচটো 24 ঘণ্টাৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ নিৰ্দেশনা দিছে অভিনেত্ৰীগৰাকীক কংগনা ৰানাৱতৰ অভিযোগ শিৱসেনাৰ হেঁচাত বিএমচিয়ে হাতত লৈছে এই পদক্ষেপ লগতে দাবী কৰে যে সকলো নথিপত্ৰ আছে অভিনেত্ৰীগৰাকীৰ হাতত আৰু অতি শীঘ্ৰেই সেই নথিপত্ৰ তেওঁ জমা দিব আৰু ইয়াৰ লগে লগে দেশৰ খবৰৰ পৰা মই সাৰংগ পানী ভূঞা ইমানতে বিদায় লৈছোঁ নমস্কাৰ